নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো আপোনালোকৰ আহিবলগীয়া এন্ট্ৰেন্স এক্সামবোৰৰ প্ৰিপাৰেশ্যন কেনে চলি আছে? আই হোপ কি আপোনালোক সকলোৰে প্ৰিপাৰেশ্যনবিলাক ভালকৈ চলি আছে। তো আপোনালোকে নিশ্চয় জানে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা BSc মেডিকেল টেকনলজি কৰ্চৰ কাৰণে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। তো ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া এই সকলোবিলাকৰ ওপৰত অলৰেডি ভিডিঅ' বনোৱা আছে। তো আপোনালোকে সেই ভিডিঅ'বিলাক চাই ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় ইয়াৰে ডেটবিলাক জানে। তো ইয়াৰে অনলাইন এপ্লাই 28 মে'ৰ পৰা ষ্টাৰ্ট হৈ গৈছে। ইয়াৰে লাষ্ট ডেট হৈছে 28 জুন তাৰিখে আৰু ইয়াৰে এক্সাম ডেটটো 28 জুলাই তাৰিখে আৰু ইয়াৰে এডমিট কাৰ্ডটো 16 জুলাই তাৰিখে হ'ব। তো ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে সকলোবিলাক ডিটেইলছ চাই ল'ব পাৰিব। তো ইয়াৰ অনলাইন এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাতে ক্লিক কৰিব লাগিব। তো তাত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। তো তলৰ পৰা স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে হাউ টু এপ্লাই SSUH ইয়াতে আছে। তো ইয়াতে আপোনালোকে ইয়াৰ পৰা এপ্লিকেশ্যন নটিচখন ডাউনলোড কৰিব পাৰিব। তাৰপিছত ইয়াতে ৱেবছাইটৰ লিংক দিয়া আছে। তো ইয়াতে ডাইৰেক্ট লিংক আছে। তো এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব। তাৰপিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। তো ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে ইনফৰমেশ্যনবিলাক দিয়া আছে, আপোনালোকে ইনফৰমেশ্যনবিলাক ইয়াৰ পৰা চাই ল'ব। আৰু ইয়াতে হেল্পলাইন নম্বৰ দিয়া আছে, আপোনালোকৰ কিবা অসুবিধা হ'লে হেল্পলাইন নম্বৰ সুধি ল'ব। তো তাৰপিছত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে প্ৰথমতে আহিব BSc মেডিকেল টেকনলজি বা ডিগ্ৰী ইন পেৰামেডিকেল কোৰ্চ। তাৰপিছত আহিব ডিপ্ল'মা, তাৰপিছত আহিব থাৰ্ড অপশ্যন। তো আপোনালোকক মই ছাজেষ্ট কৰিম যে আপোনালোকে বথ অপশ্যনটোত ক্লিক কৰিব। তো বথ অপশ্যনটোত ক্লিক কৰিব। তো বথ অপশ্যনত ক্লিক কৰিলোঁ। তাৰপিছত ইয়াতে কেণ্ডিডেটৰ নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, তাৰপিছত আপোনালোকৰ জেণ্ডাৰটো, তাৰপিছত ডেট অফ বাৰ্থ, তাৰপিছত এজটো অট'মেটিকেলি ফিল আপ হৈ যাব। তো ইয়াতে অনলাইন এপ্লিকেশ্যন ফৰ্মখন বি ফাৰ্ম, ডি ফাৰ্ম বা নাৰ্ছিঙৰ দৰে ছেম হয়। তো ছেম প্ৰচেছতে ফ'ল' কৰিব লাগে। নেক্সট ইয়াৰে কেটেগৰী, তো জেনেৰেল OBC আৰু OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন কম্পালচৰি হয়। SC, ST, STP। তাৰপিছত TGL থাকিলে আপোনালোকৰ TGL হ'লে এজ দিব, নহ'লে ন দিব। XTGLও ছেম। আৰু চাৰ্ট এৰিয়াৰ পৰা হ'লে আপোনালোকে এজ দিব, নহ'লে ন দিব। তো নেক্সট আছে ফিজিকেলি হেণ্ডিকেপ বা দিব্যাংগ। তো ইয়াত ফিজিকেলি হেণ্ডিকেপ হ'লে ইয়াতে এজ দিব, নহ'লে ন দিব। নেশ্যনেলিটি হ'লে ইয়াতে ইণ্ডিয়ান দিব। ৰিলিজিয়নটো আপোনালোকৰ ইয়াতে ৰিলিজিয়ন যিটো সেইটো দি দিব। তো ইয়াতে ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক, তো প্ৰথমতে দিব আপোনালোকৰ ফিজিকেলি কেনেকৈ চিনি পাব সেইটো দিব। প্ৰথমতে মই ছাজেষ্ট কৰিম ওৱান ব্লেক মোল অন ফেচ দিব আৰু ছেকেণ্ড অপশ্যনটোত এনে বুলি দিব পাৰিব। তো এইটো আপোনালোকৰ কথা। তো ইয়াতে সুধিছে আপুনি অসমৰ স্থায়ী বাসিন্দা হয়নে, ইয়াতে এছ অপশ্যনত ক্লিক কৰিব। নেক্সট ইয়াতে আপোনালোকৰ লোকেল এড্ৰেছটো দিব। তো আপোনালোক ক'ত বাস কৰে সেইটো এড্ৰেছ। তো ইয়াতে আপোনালোকৰ এড্ৰেছৰ প্ৰথমতে ভিলেজ বা চিটি, তাৰপিছত আপোনালোকৰ পিন নং এনেকৈ দি দিব এইবিলাক। তাৰপিছত আপোনালোকৰ ইয়াতে চিটি দিব, তাৰপিছত পিন নং, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত ষ্টেট। তাৰপিছত ইয়াতে যদি আপোনালোকৰ লোকেল এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেম হয়, ইয়াছ এবাবত ক্লিক কৰিব। নেক্সট আপোনালোকৰ ইয়াতে STD কোড। তো STD কোড আৰু টেলিফোনটো নিদিলেও হ'ব, এইটো প্ৰয়োজনীয় নহয়। নেক্সট আপোনালোকৰ হোৱাটছআপ মোবাইল নম্বৰ আৰু ইমেইল। তো আপোনালোকৰ এক্টিভ থকা আৰু নিজা ইমেইল এড্ৰেছটো আৰু নিজা হোৱাটছআপ নম্বৰ যিটো এক্টিভ আছে এই দুটা নম্বৰ দি দিব। তাৰপিছত এক্সাম চেণ্টাৰ, তো আপোনালোকৰ ইয়াতে ওচৰত যিটো এক্সাম চেণ্টাৰ হয় সেইটো এক্সাম চেণ্টাৰ চিলেক্ট কৰিব। তো ওচৰত গুৱাহাটী থাকিলে গুৱাহাটী চিলেক্ট কৰিব, ডিব্ৰুগড় থাকিলে ডিব্ৰুগড় চিলেক্ট কৰিব। তাৰপিছত ইয়াতে আপোনালোকে বায়'লজি অপশ্যনত ক্লিক কৰিব লাগিব। তো বায়'লজি অপশ্যনত ক্লিক কৰিব। তাৰপিছত চুজ বৰ্ড, তো আপোনালোকৰ বৰ্ডখন চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে হাই ছেকেণ্ডাৰী আপোনালোকৰ পাছ নে পেয়াৰিং, ইয়াতে সকলোৱে পাছ অপশ্যনতে দি দিব। নেক্সট আপোনালোকৰ ইয়াতে ডেট অফ পাছিং, তো ইয়াতে হাই ছেকেণ্ডাৰী কিমান চনত পাছ কৰিছে বা ডেটটো দি দিব। তাৰপিছত কোনখন ইনষ্টিটিউটৰ পৰা পাছ কৰিছে ইয়াতে দি দিব। তাৰপিছত ইয়াতে বৰ্ডটো দি দিব। AHSCC হ'লে AHSCC দিব আৰু CBSE হ'লে CBSE দিব। নেক্সট আপোনালোকৰ ইয়াতে ইংলিছৰ টোটেল মাৰ্ক 100, ফিজিক্সৰ 100, কেমেষ্ট্ৰি 100, বায়'লজি 100 লিখিব আৰু ইয়াতে যিমান মাৰ্ক পাইছে সেইখিনি লিখি দিব আৰু ইয়াতে পাৰ্চেণ্টটো দিব। তাৰপিছত ইয়াতে এগ্ৰিগেট পাৰ্চেণ্টটো দি দিব। নেক্সট আপোনালোকৰ ইয়াতে ফটো আৰু ইয়াতে আপোনালোকৰ ছিগনেচাৰ। তো ফটো আৰু ছিগনেচাৰৰ কাৰণে আপোনালোকৰ ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে। তো ইয়াতে
ফটোৰ সাইজ 35 KB কম হ'ব লাগিব আৰু সিগনেচাৰ 30 KB কম হ'ব লাগিব তাৰপিছত ফটোৰ হাইট 250 to 320 পিক্সেলৰ মাজত থাকিব লাগিব আৰু ওয়েটটো 150 পৰা 220 ৰ ভিতৰত আৰু সিগনেচাৰটো 100 to 180 আৰু 150 to 220 তো ফটোৰ কাৰণে আপোনালোকে 160 170 দিব পাৰে তো দুটা দিলে 160 170 সেম হৈ যাব নেক্সট পাসওয়ার্ড তো পাসওয়ার্ডটো আপোনালোকৰ name@123 দি দিব মানে আপোনালোকৰ পাসওয়াৰ্ডটো মনত ৰাখিব পিছত তেতিয়া সহজ হ'ব তাৰপিছত সাবমিট অপচনত ক্লিক কৰিব তো এইবিলাক হোৱাৰ পিছত দিছে যে আৰু সিওৰ টু সাবমিট দা ফৰ্ম তে ইয়াতে ওকে অপচনত ক্লিক কৰিব তাৰপিছত ইয়াতে প্ৰসেসিং প্লিজ ৱেইট লিখা আছে তাৰপিছত ইয়াতে আপোনালোকৰ এইটো স্ক্ৰিনশ্বট মাৰি ৰাখিব কাৰণ বহুতৰ এপ্লিকেশন নংটো নাহে তো এপ্লিকেশন নংটো আপোনালোকৰ মনত ৰখা প্ৰয়োজন তাৰপিছত আপোনালোকে লগইন ফৰ্ম অপচনত ক্লিক কৰিব তো লগইন ফৰ্ম অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ ইউজাৰ নেম আৰু পাসওয়াৰ্ডটো বহাব লাগিব আৰু যদি আপোনালোকে নিজৰ পাসওয়াৰ্ডটো বা এপ্লিকেশন নম্বৰটো পাহৰি যায় তেন্তে ফৰগেট পাসওয়াৰ্ডত ক্লিক কৰি ল'ব তাৰপিছত ইয়াতে আপোনালোকৰ এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ড বহাই লগইন অপচনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস আহি যাব তাৰপিছত ইয়াতে আপোনালোকৰ পেমেন্টটো পেন্ডিং দেখাই আছে তো আপোনালোকে যদি পেমেন্ট কৰাৰ 72 আৱাৰ্স 3 দিন সময় লয় তো 3 দিনৰ ভিতৰত ইয়াৰে পেমেন্টটো সাকসেস হয় তো তাৰ কাৰণে আপোনালোকে 3 দিন সময় ওয়েট কৰিব আৰু যেতিয়া ইয়াতে যদি মাজতে বেংক বন্ধ থাকে তেনহলে এদিন সময় বেছিকৈ লয় তো যদি 3 দিনৰ ভিতৰত আপোনালোকৰ পেমেন্টটো সাকসেস নহয় তেনহলে আপোনালোকে SSUHৰ হেল্পলাইন নম্বৰ সুধি ল'ব তো আপোনালোকে অনলাইন পেমেন্টৰ থ্ৰু দি পেমেন্টটো কৰি ল'ব তো 3 দিন পিছত আপোনালোকে এপ্লিকেশন ফৰ্মখন লগইন কৰি এপ্লিকেশন প্ৰিন্ট অপচনত ক্লিক কৰি এপ্লিকেশন ফৰ্মখন প্ৰিন্ট কৰি ল'ব তো এইটো ভিডিঅ'তে এইখিনি আছিল আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব তো এইটো বহুতে সিম্পল ভাষাত বুজাবলৈ চেষ্টা কৰিলো আৰু বেছি এক্সপ্লেইন কৰা নহল তো এইটো ভিডিঅ'তে এইখিনি আছিল ধন্যবাদ থ্যাংক ইউ